হেল্ল' এভৰিৱান, এডুকেশ্যন ফৰ ইউ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি 10মান শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ লেচন নম্বৰ 10 পোহৰ, প্ৰতিফলন আৰু প্ৰতিহৰণ নামৰ অধ্যায়ৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, গোলাকাৰ দাপন এখনৰ বাজ ব্যাসাৰ্ধ 20 সেণ্টিমিটাৰ হ'লে ইয়াৰ ফকাছ দৈৰ্ঘ্য হ'ব অপশ্যন এ 40 সেণ্টিমিটাৰ, অপশ্যন বি -40 সেণ্টিমিটাৰ, অপশ্যন চি 10 সেণ্টিমিটাৰ, অপশ্যন ডি -10 সেণ্টিমিটাৰ। ইয়াতে আমাৰ দিয়া আছে বাজ ব্যাসাৰ্ধ অৰ্থাৎ আর দিয়া আছে আমাৰ 20 সেণ্টিমিটাৰ। আমাৰ উলিয়াব লাগে কি ফকাছ দৈৰ্ঘ্য উলিয়াব লাগে। আমি জানো যে R = 2/f। এতিয়া F = হ'ব R/2। R মান দিয়া আছে আমাৰ 20 / 2। 2ৰে কাটিলে 20ক 10 বাৰ অৰ্থাৎ F মান হ'ব 10। যিহেতু বাজ ব্যাসাৰ্ধ R ধনাত্মক, গতিকে ফকাছ দৈৰ্ঘ্য আমাৰ ধনাত্মক ওলাব। গতিকে ইয়াত আমাৰ 10 সেণ্টিমিটাৰ আছে, অপশ্যন চি হ'ব আমাৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন, তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? ইয়াত আমাৰ 4টা অপশ্যন দিয়া আছে। অপশ্যন এ পানী, অপশ্যন বি কাঁচ, অপশ্যন চি প্লাষ্টিক, অপশ্যন ডি মৃত্তিকা। ইয়াতে প্ৰশ্ন সুধিছে লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি। তো লেন্স তৈয়াৰ কৰিবলৈ হ'লে আমাৰ সাধাৰণতে স্বচ্ছ পদাৰ্থ হ'ব লাগে। এতিয়া পানী এটা কি আমাৰ স্বচ্ছ পদাৰ্থ। অপশ্যন বি দিয়া আছে কাঁচটো আমাৰ কি স্বচ্ছ পদাৰ্থ। অপশ্যন চি প্লাষ্টিকৰ যেতিয়া ঘনত্বটো কম থাকে তেতিয়া এইটো স্বচ্ছ পদাৰ্থ হিচাপে কাম কৰে, গতিকে প্লাষ্টিকটো এটা স্বচ্ছ পদাৰ্থ। অপশ্যন ডি দিয়া আছে মৃত্তিকা মানে মাটিটো আমাৰ কি হ'ব অস্বচ্ছ পদাৰ্থ, গতিকে লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰা পদাৰ্থটো হ'ব আমাৰ মৃত্তিকা। অপশ্যন ডি শুদ্ধ উত্তৰ। পিছৰ প্ৰশ্নটো, লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব? অপশ্যন এ লেন্সৰ মুখ্য ফকাছত, অপশ্যন বি ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত, অপশ্যন চি অসীমত, অপশ্যন ডি লেন্সৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফকাছৰ মাজত। উত্তল লেন্সৰ ক্ষেত্ৰত 2/f ৰাখিব লাগে, গতিকে অপশ্যন বি দিয়া আছে আমাৰ ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত। অপশ্যন বি হ'ব আমাৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন, যদি লেন্স এখনৰ ক্ষমতা -2D হয় তেন্তে লেন্সখনৰ প্ৰকৃতি হ'ব অপশ্যন এ উত্তল লেন্স, অপশ্যন বি অৱতল লেন্স, অপশ্যন চি গোলাকাৰ লেন্স, অপশ্যন ডি এটাও নহয়। ইয়াতে সুধিছে যে লেন্সৰ ক্ষমতা -2D হ'লে লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব? এইটো উত্তল হ'ব নে অৱতল হ'ব নে গোলাকাৰ হ'ব নে এটাও নহয়? ইয়াতে আমাৰ -2D দিয়া আছে। আমি জানো যে যদি লেন্সৰ ক্ষমতা ঋণাত্মক হয় তেনেহ'লে অৱতল লেন্স হয়, আৰু লেন্সৰ ক্ষমতা যদি ধনাত্মক হয় তেনেহ'লে লেন্সখনৰ প্ৰকৃতি হ'ব আমাৰ উত্তল লেন্স। ইয়াতে আমাৰ দিয়া আছে -2D অৰ্থাৎ লেন্সৰ ক্ষমতা আমাৰ ঋণাত্মক, গতিকে এই লেন্সটো হ'ব আমাৰ অৱতল লেন্স। অপশ্যন বি শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন, দাপন এখনে গঠন কৰা প্ৰতিবিম্বৰ বিবৰ্ধন m = -1 হ'লে দাপনখনৰ বাবে তলৰ কোনটো শুদ্ধ? অপশ্যন এ কেৱল সমতল দাপন, অপশ্যন বি সমতল বা অৱতল দাপন, অপশ্যন চি উত্তল দাপন, অপশ্যন ডি কেৱল অৱতল দাপন। যদি বিবৰ্ধন -ত থাকে তেনেহ'লে সৎ প্ৰতিবিম্ব গঠিত হ'ব, আৰু সৎ প্ৰতিবিম্ব কেৱল অৱতল দাপনতহে গঠিত হয়। সমতল দাপনৰ ক্ষেত্ৰত অসৎ প্ৰতিবিম্ব গঠন হয়, উত্তল দাপনৰ ক্ষেত্ৰত অসৎ প্ৰতিবিম্ব গঠন হয়, গতিকে অপশ্যন ডি কেৱল অৱতল দাপন এইটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন, তলত উল্লেখ কৰা কোনটো অৱতল দাপনৰ এটা ব্যৱহাৰ? অপশ্যন এ এটা সৌৰ কুকাৰ, অপশ্যন বি যান বাহনৰ ৰিয়াৰ ভিউ হিচাপে ব্যৱহাৰ কৰা দাপন, অপশ্যন চি শ্বপিং মলত ব্যৱহাৰ কৰা নিৰাপদ দাপন, অপশ্যন ডি দূৰৰ
উখ অট্টালিকাৰ সম্পূৰ্ণ আকাৰৰ ছবি চোৱাত। তো অৱতল দাপনৰ ব্যৱহাৰ সুধিছে। তো অৱতল দাপন সাধাৰণতে টৰ্চ, চাৰ্জ লাইট, দাঢ়ি খুৰোৱাত আৰু লগতে সৌৰ বাতিত ব্যৱহাৰ কৰা হয়। গতিকে ইয়াৰ অপশ্যন এ দিয়া আছে আমাৰ সৌৰ কুকাৰ বা সৌৰ বাতিত। তো অপশ্যন এ আমাৰ শুদ্ধ উত্তৰ হ'ব এটা সৌৰ কুকাৰ। নেক্সট প্ৰশ্ন, যদি কোনো লেন্সে ইয়াৰ আলোক কেন্দ্ৰৰ পৰা 20 সেন্টিমিটাৰ দূৰৰ বিন্দুত সূৰ্যৰ ৰশ্মি অভিসাৰী হয় তেন্তে লেন্সৰ ক্ষমতা হ'ব অপশ্যন এ +2D, অপশ্যন বি -2D, অপশ্যন চি +5D, অপশ্যন ডি -5D। ইয়াত আমাৰ দিয়া আছে আলোক কেন্দ্ৰৰ পৰা 20 সেন্টিমিটাৰ দূৰৰ বিন্দুত সূৰ্যৰ ৰশ্মি অভিসাৰী হয়। এতিয়া অভিসাৰী য'ত হ'ব সেইটো হ'ব আমাৰ কি ফকাছ বিন্দু। তো আলোক কেন্দ্ৰৰ পৰা ফকাছ বিন্দুলৈকে আমাৰ কি থাকিব আমাৰ ফকাছ দূৰত্ব। ফকাছ দূৰত্ব দিয়া আছে আমাৰ 20 সেন্টিমিটাৰ। এইটো যদি মিটাৰলৈ কনভাৰ্ট কৰোঁ আমাৰ 20/100 মিটাৰ। 0 0 কেঞ্চেল, 2/10 এইটো যদি পইণ্টত লওঁ কি হ'ব 0.2 মিটাৰ। তেন্তে লেন্সৰ ক্ষমতা উলিয়াব দিছে। আমি জানো যে লেন্সৰ ক্ষমতা P = 1/f। এতিয়া আমাৰ এফৰ মান দিয়া আছে 0.2। পইণ্ট উঠাই দিলে কি হ'ব ওপৰত 1 × 10 হ'ব, তলত 2, 2ৰে 10 কাটিলে 5, 1 × 5 মানে 5, অৰ্থাৎ P = 5 ডায়োপ্টাৰ। আমাৰ অপশ্যন চি শুদ্ধ উত্তৰ হ'ব 5 ডায়োপ্টাৰ। নেক্সট প্ৰশ্ন, এখন উত্তল লেন্সৰ দ্বাৰা গঠিত প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান। যদি লেন্সখনৰ ফকাছ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ হয় তেন্তে লক্ষ্যবস্তুৰ দূৰত্ব অপশ্যন এ 20 সেন্টিমিটাৰ, অপশ্যন বি 10 সেন্টিমিটাৰ, অপশ্যন চি 30 সেন্টিমিটাৰ, অপশ্যন ডি 40 সেন্টিমিটাৰ। ইয়াত দিয়া আছে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান। V = U আৰু ফকাছ দৈৰ্ঘ্য দিয়া আছে আমাৰ 10 সেন্টিমিটাৰ। তে আমি লেন্সৰ সূত্ৰ দিম চাওঁ 1/v - 1/u = 1/f। 1/v, v মানে আমাৰ ইউ হয়, ইউ মাইনাছ 1/u। এতিয়া ইউটো সদায় আমাৰ কি থাকিব উত্তল লেন্সৰ ক্ষেত্ৰত মাইনাছ থাকিব, সমান সমান 1/f। এইফালে 1/u মাইনাছে মাইনাছে আমাৰ কি হ'ব প্লাছ 1/u = 1/f। এইফালে 1/u প্লাছ 1/u, ইউ কমন ল'লে আমাৰ কি হ'ব 1 + 1 সমান সমান 1/f। এইফালে 2/u 1/f, 2 আৰু f পূৰণ কৰিলে কি হ'ব 2f = u। অৰ্থাৎ 2 পূৰণ এফৰ মান আমাৰ কিমান দি আছিলে, এফৰ মান আমাৰ 10 সেন্টিমিটাৰ। গতিকে এফৰ মান আমি 10 বহাই দিম সমান সমান u। 2 পূৰণ 10 কৰিলে 20, ইফালে ইউ, ইউৰ মান হ'ব আমাৰ 20 সেন্টিমিটাৰ, প্লাছত ওলাব। গতিকে অপশ্যন এ শুদ্ধ উত্তৰ হ'ব। নেক্সট প্ৰশ্ন, লেন্সৰ ক্ষমতাৰ SI একক হ'ল অপশ্যন এ জুল, অপশ্যন বি ডায়োপ্টাৰ, অপশ্যন চি ওম, অপশ্যন ডি এম্পিয়াৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডায়োপ্টাৰ। ক্ষমতাৰ SI একক হৈছে ডায়োপ্টাৰ। নেক্সট প্ৰশ্ন, পোহৰৰ বেগ সৰ্বাধিক অপশ্যন এ শূন্যত, অপশ্যন বি হীৰাত, অপশ্যন চি কাঁচত, অপশ্যন ডি পানীত। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব সকলোৱে কমেণ্ট কৰি জনাব। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।